নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 30 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন আৰু সায়েন্সৰ কোৱেশ্চন লৈ আহিছো তো এই কোৱেশ্চন কেইটা অতিকৈ ইম্পৰ্টেন্ট হ'ব পাৰে আপোনালোকৰ এক্সামৰ বাবে হে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু কোৱেশ্চন কেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব প্ৰথম প্ৰশ্নটো কি দিছে চাওক Which of the following is not a river of northern India? তলৰ কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কৃষ্ণা বনকল কৃষ্ণা নদীখন উত্তৰ ভাৰতৰ নদী নহয় বাকি যমুনা ৰবি আৰু কোচি এই তিনিখন উত্তৰ ভাৰতৰ নদী হয় নেক্সট কোৱেশ্চনটো হৈছে on which day does India celebrate her independence day কোনদিনা ভাৰতে স্বাধীনতা দিৱস পালন কৰে একদম ইজি প্ৰশ্ন হয় সকলোৱে জানো অপচন সি টো হ'ব কাৰেক্ট আনসাৰ 15 আগষ্ট 1947 চনত 1947ত ঠিক আছে 1947 ৰ 15 আগষ্টত ভাৰতখন স্বাধীন হৈছিল আৰু তেতিয়াৰ প্ৰায় 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছে নেক্সট কোৱেশ্চনটো হৈছে who was the first astronaut of India to go into space মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম গৰাকী মহাকাশচাৰী কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ ৰাকেশ শৰ্মা ঠিক আছে ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম গৰাকী মহাকাশচাৰী আছিল আৰু তেওঁ কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল বা মহাকাশত গৈছিল হেতু চনটো বা তাৰিখটো ইম্পৰ্টেন্ট হয় তো চনটো আছিল 1984 মনত ৰাখিব 1984 আৰু তাৰিখটো আছিল 3 এপ্ৰিল ঠিক আছে 3 এপ্ৰিল 1984 ত ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following is the smallest planet of our solar system তো আমাৰ solar system অৰ্থাৎ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ নেক্সট তো চাওক What is the national animal of India? ভাৰতৰ জাতীয় প্ৰাণী কি বা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি আমাক যদি সুধে এনিমেলটো কি হয় তো এটো হৈ যাব অপচন বি টাইগাৰ ঠিক আছে বাঘ টাইগাৰ হৈছে বা এনেকৈ আপোনালোকৰ আহিব পাৰে বেংগল টাইগাৰ ঠিক আছে বেংগল টাইগাৰ আহিব পাৰে তো বেংগল টাইগাৰ হৈছে ভাৰতৰ নেশনেল এনিমেল নেক্সট কোৱেশ্চনটো হৈছে What is the capital of Bihar? বিহাৰৰ ৰাজধানী কি তো আপোনালোকে ভাৰতৰ ষ্টেট খিনি ক্যাপিটাল বিলাক মনত ৰাখি লব ঠিক আছে কাৰণ ক্যাপিটাল বিলাক ইম্পৰ্টেন্ট হয় আপোনাৰ এক্সামত কিন্তু এটা আহিবই পাৰে সো ইয়াতে আমাক বিহাৰৰ ৰাজধানী সুধিছে তো এটো হৈ যাব অপচন সি পাটনা ঠিক আছে বিহাৰৰ ৰাজধানী হৈছে পাটনা নেক্সট তো চাওক which of the following countries is also known as land of rising sun তলৰ কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায় তো এটো হৈ যাব অপচন বি জাপানক land of rising sun বুলি জনা যায় next to চাওক where is the asiatic lion found asiatic সিংহ ক'ত পোৱা যায় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ গিৰ নেশনেল পাৰ্ক গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছিয়াটিক সিংহ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে who wrote ৰামায়ণ কোনে ৰচনা কৰিছিল তো এটো জানিব লাগে আমি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি বাল্মীকি ঠিক আছে বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who created the famous painting of Mona Lisaৰ বিখ্যাত ছবিখন কোনে সৃষ্টি কৰিছিল বা কোনে ড্ৰ কৰিছিল আঁকিছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি লিওনাৰ্ডো দা ভিঞ্চি ঠিক আছে মনত ৰাখিব নামটো লিওনাৰ্ডো দা ভিঞ্চিয়ে Mona Lisaৰ ফেমাস পিকচাৰটো আঁকিছিল নেক্সট কোৱেশ্চনটো হৈছে Ranji Trophy is associated with which of the following sports Ranji Trophy তলৰ কোনটো খেলৰ সৈতে জড়িত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি ক্ৰিকেট Ranji Trophy টো ক্ৰিকেটৰ সৈতে জড়িত নেক্সট চাওক which is the largest river island in the world বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনটো তো আমি সকলোৱে জানো চাগে অপচন ডি টো হ'ব শুদ্ধতৰ মাজুলী ঠিক আছে মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ আৰু এটো ক'ত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে আছে ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে নেক্সট কোৱেশ্চনটো হৈছে
হু ইজ নন এজ নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ঠিক আছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন ডি বিক্ৰমাদিত্য মনত ৰাখিব সৰি বন্ধুসকল এইটো বিক্ৰমাদিত্য নহয় অলপ খেলিমেলি হৈছে এটা হৈছে সমুদ্ৰগুপ্ত ঠিক আছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় বিক্ৰমাদিত্য নহয় অলপ খেলিমেলি হৈছে তো সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট তো চাওক which of the following dance is originated in Kerala তলৰ কোনটো নৃত্যৰ উৎপত্তি কেৰালাত হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি কথাকলি ঠিক আছে কথাকলি নৃত্যটো কেৰালাত উৎপত্তি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে in which Indian state is the Taj Mahal situated ভাৰতীয় কোনখন ৰাজ্যত তাজমহল অৱস্থিত তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশত তাজমহল অৱস্থিত তো এনেকৈ আপোনালোকৰ আহিব পাৰে যে তাজমহল ক'ত অৱস্থিত তো উত্তৰ প্ৰদেশ বুলি নাহি আগ্ৰা বুলি আহিব পাৰে ঠিক আছে তো উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাত তাজমহল অৱস্থিত আৰু এটা আপোনালোকৰ তাজমহলৰ ওপৰত এনেকৈ ধৰণৰ প্ৰশ্ন আহিব পাৰে যে তাজমহল কোনটো নদীৰ পাৰত অৱস্থিত তো এইটো হৈ যাবগে যমুনা নদীৰ পাৰত অৱস্থিত মনত ৰাখিব দেই যমুনা নদীৰ পাৰত অৱস্থিত আৰু আগ্ৰাত আছে উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে এটা ইম্পৰ্টেন্ট কথা আপোনালোকক জনাই থওঁ যেহেতু আপোনালোকৰ 30 মাৰ্চত এক্সাম হ'বলৈ গৈ আছে আৰু বেছি দিন সময় যেহেতু আপোনালোকৰ হাতত নাই তো বহুতৰে প্ৰিপাৰেচন কিন্তু কমপ্লিট হ'বলৈ হৈছে ঠিক আছে তো আপোনালোকৰ যদি প্ৰিপাৰেচন কমপ্লিট হোৱা নাই আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটছ আমি বনাইছো আৰু বহুতে এই পিডিএফ নোটছ খিনি লৈ আগৰ পৰাই প্ৰিপাৰেচন চলাই আছে তো যদি আপোনালোকে প্ৰিপাৰেচন কমপ্লিট কৰিব খোজে এই পিডিএফ নোটছ খিনি মাত্ৰ 49 টকাত লৈ লওক আৰু আজিৰ পৰাই এতিয়াৰ পৰাই যদি আপোনালোকে গুটেইখিনি পঢ়ি কমপ্লিট কৰি দিব পাৰে এক্সামৰ আগলৈকে 30 তাৰিখলৈকে তেতিয়ালে কিন্তু আপোনালোকৰ 60 to 70% সিলেবাস ইয়াৰ পৰাই কভাৰ হৈ যাবগে আৰু ইউটিউবত ডেইলি আমি ভিডিও দি আছো এইখিনিও চাই লওক তাতে আপোনালোকৰ কোৱেশ্চন গুটেই সিলেবাসটোৱে কভাৰ কৰাই দিম আমি তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি ডিএমই ডিএছএছৰ পিডিএফটো আমাক লাগে বুলি জনাই দিব তো আমি কিউআৰ এটা পঠাই দিম মাত্ৰ 49 টকা পে কৰিলে গুটেই পিডিএফ নোটছ খিনি আপোনালোকে পাই যাবগে তো চাওক নেক্সট কোৱেশ্চনটোত কি দিছে হু এষ্টাব্লিছ দা মুঘল এম্পায়াৰ অফ ইণ্ডিয়া ভাৰতৰ মুঘল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল তো এইটো ইম্পৰ্টেন্ট হয় এইটো হৈ যাব অপচন ডি বাবৰ ঠিক আছে বাবৰে মুঘল এম্পায়াৰটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ডিসকভাৰ্ড আমেৰিকা ইন দা ইয়াৰ 1492 1492 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল ৰাইট আনসাৰটো হৈছে অপচন বি ক্ৰিষ্টফাৰ কলম্বাছ ঠিক আছে অকল কলম্বাছ বুলি আহিব পাৰে তো ক্ৰিষ্টফাৰ কলম্বাছে 1492 ঠিক আছে 1492 1492 খ্ৰীষ্টাব্দত আমেৰিকা ডিসকভাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which is the largest ocean in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো তো এইটো হ'ব অপচন বি the pacific ocean অৰ্থাৎ প্ৰশান্ত মহাসাগৰ নেক্সট তো চাওক which man-made canal connects the pacific ocean with the atlantic ocean কোনটো মানৱসৃষ্ট খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে ৰাইট আনসাৰটো অপচন ডি পানামা কেনেল অৰ্থাৎ পানামা খালে নেক্সট তো চাওক আপাটানিজ আৰ দা ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট আপাটানি কোন ৰাজ্যৰ জনজাতীয় লোক তো এইটো হৈ যাবগে অপচন সি অৰুণাচল প্ৰদেশ ঠিক আছে আপাটানি লোকসকল অৰুণাচল প্ৰদেশৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following produced by plants through photosynthesis হালুক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে উৎপন্ন কৰা পদাৰ্থটো কোনটো তলৰ ঠিক আছে তো কাৰ্বোহাইড্ৰেটছ নে প্ৰটিন নে চৰ্বি নে ভিটামিন তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ কাৰ্বোহাইড্ৰেট ঠিক আছে তো কাৰ্বোহাইড্ৰেট উৎপন্ন কৰে উদ্ভিদে হালুক সংশ্লেষণত নেক্সট কোৱেশ্চনটো হৈছে ভিটামিন এ ডিফিচিয়েন্সি কজেছ ভিটামিন এৰ অভাৱত ঠিক আছে ভিটামিন এৰ অভাৱত হোৱা ৰোগটো কোনটো তো এইটো হৈ যাব অপচন সি নাইট ব্লাইণ্ডনেছ ঠিক আছে ৰাতিৰ অন্ধতা আমি যেটো কুকুৰিকণা বুলিও কওঁ ঠিক আছে কুকুৰিকণা ৰোগটো ভিটামিন এৰ অভাৱত হয় নেক্সট কোৱেশ্চনটো হৈছে red blood cells of human body primarily carry অৰ্থাৎ মানৱ শৰীৰৰ ৰক্ত কণিকা বিলাকে ঠিক আছে যেটো red blood cells আছে যেটো আমি আৰবিসি বুলি কওঁ
আৰবিসি সেটৰ লোহিত ৰক্তকণিকা ঠিক আছে লোহিত ৰক্তকণিকাবোৰে মূলতঃ কি কঢ়িয়াই নিয়ে তো আমাৰ ৰেড ব্লাড সেলস অৰ্থাৎ আৰবিসি বিলাকে তেজত কি কঢ়িয়াই নিয়ে এটো আমাৰ কোৱেশ্চনটো হয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি অক্সিজেন ঠিক আছে ৰেড ব্লাড সেলস আৰবিসি বিলাকে হাওঁফাওৰ পৰা অক্সিজেন কঢ়িয়াই নিয়ে নেক্সট কোৱেশ্চনটো হৈছে মস্কিটোজ স্প্ৰেড হুইচ অফ দা ফলোইং ডিজিজ মহে তলৰ কোনটো ৰোগ বিয়পায় তো এটো সকলে জানিব লাগে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ডেংগু ঠিক আছে ডেংগু ৰোগটো মহে বিয়পাই লৈ যায় নেক্সট কোৱেশ্চনটো চাওক কোভিড-19 ইজ কজড বাই হুইচ অফ দা ফলোইং তলৰ কোনটোৰ ফলত কোভিড-19 হয় তো এটো হ'বগে অপচন বি SARS CoV-2 ঠিক আছে SARS CoV-2 ইয়াৰ ফলতে কোভিড-19 হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কেটাৰেক্ট ইজ এ ডিজিজ অফ সানি পৰা ৰোগ কোড হয় তো নগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি আই চকুত ঠিক আছে সানি পৰাটো চকুত হোৱা বিধ ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং হৰমোনছ ৰিডিউস ব্লাড গ্লুকোজ লেভেল তলৰ কোনটো হৰমনে তেজৰ গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে তো এটো হ'বগে অপচন এ ইনসুলিন ঠিক আছে ইনসুলিন হৰমনটোৱে তেজত গ্লুকোজৰ মাত্ৰা কমাই দিয়ে নেক্সট কোৱেশ্চনটো হৈছে এগেইনষ্ট হুইচ ডিজিজ ইজ দা BCG ভ্যাকচিন গিভেন তলৰ কোনটো ৰোগৰ বিৰুদ্ধে BCG ভ্যাকচিন দিয়া হয় তো নগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি টিউবাৰকুলোসিস অৰ্থাৎ যক্ষ্মা ৰোগ যেটোক আমি টিবি বুলিও কওঁ ঠিক আছে তো টিবি ৰোগৰ বিৰুদ্ধে BCG ভ্যাকচিনটো দিয়া হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ডাজ নট কন্টেইন ডাইজেষ্টিভ এনজাইম তলৰ কোনটোত ডাইজেষ্টিভ এনজাইম নাথাকে ঠিক আছে তো এটো হ'বগে অপচন ডি বাইল জুইচ অৰ্থাৎ পিত্ত ৰসত ডাইজেষ্টিভ এনজাইম নাথাকে আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক হাউ মেনি ভাৰ্টিকলছ ডাজ এ হিউম্যান হাৰ্ট হেভ মানুহৰ হৃদযন্ত্ৰৰ কিমান নিলয় থাকে তো এটো হ'ব অপচন বি 2 ঠিক আছে মানুহৰ হৃদযন্ত্ৰৰ হাৰ্টত দুটা নিলয় থাকে আৰু লগতে দুটা অলিণ্ডও থাকে তো নগল আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে এক্সামলৈকে আপোনালোকৰ সম্পূৰ্ণ প্ৰিপাৰেচনটো আমাৰ চেনেলৰ পৰাই কৰাই দিব পাৰো ধন্যবাদ